আজি ভাই টিকা গোৰ্খা সম্প্ৰদায়ৰ এটা পবিত্ৰ উৎসৱ। বাই ভনীসকলে ভাই ককাইসকলৰ দীৰ্ঘায়ু কামনা কৰি এই উৎসৱ পালন কৰিছে। পৰম্পৰা অনুসৰি বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে এই ৰীতি নীতি। উৎসৱৰ দিনা বাই ভনীসকলে ভাই ককাইসকলক কপালত তিলক পিন্ধাই সেৱা লয়। বাই ভনীসকলে ভাই ককাইসকলক নতুন বস্ত্ৰ প্ৰদান কৰাৰ লগতে নিজ হাতে প্ৰস্তুত কৰা সুস্বাদু ব্যঞ্জন খাবলৈ দিয়ে। কেৱল এয়ে নহয়, ভাই ককাইকে চৰণ চুই আশীৰ্বাদ লয় বাই ভনীৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৰ্খা সম্প্ৰদায়ৰ লোকে বাস কৰা কুৰুৱা গ্ৰেণ্টত উলহ মালহেৰে ভাইফোঁটা উৎসৱ পালন কৰা হৈছে। গীতে মাতে মুখৰিত কুৰুৱা গ্ৰেণ্ট। আজিৰ দিনটো আমি বছৰ দিন আমি ৰৈ থাকো এই দিনটোলৈ। আজি আমি ইয়াত আমাৰ বাই ভনী একত্ৰিত হৈছোঁ, কিন্তু যদি বাই ভনী একত্ৰিত হ'ব নোৱাৰে, অসমৰ যোনটো প্ৰান্তত থাকিলেও আমাৰ এজন হ'লেও ৰাতি হ'লেও গৈ পেলাই তাত ভণ্টি বা বাইদেউ যি থাকে তাত গৈ ভাইফোঁট লয়। আমাৰ এটা সুবিধা আছে, আমি ইয়াত বছৰি একেলগে লগ হওঁ আৰু এই দিনটোৰ কাৰণে আমি গোটেই বছৰটো আমি ৰৈ থাকোঁ। আৰু এই দিনটো হ'ল আমাৰ বাই ভনীয়ে আমাক আশীৰ্বাদ কৰা। আগতে কৈছে যমৰাজৰ পৰা আমাক ভাই ভণ্টি ভাইহঁতক কেনেকৈ ৰক্ষা কৰিব পাৰি, সেই বস্তুটো আজিৰ দিনত প্ৰতিফলিত হয়। তেওঁলোকে এটা অখৰ বুলি কয় আমাৰ নেপালীত, কাঠবাদাম বুলি, সেইটো ভাঙে। ভাঙাৰ পিছত আমাক তেল, মূৰত তেল দিয়ে, চেণ্ট, আঁতৰ কিবা কিবি লগাই দিয়ে। লগাই দিয়াৰ পিছত আমি তেওঁলোকে ফটা পিন্ধায়। ফটা পিন্ধোৱাৰ পিছত আকৌ আমি তেওঁলোকক ফটা পিন্ধাওঁ। আৰু আমাৰ নেপালী সংস্কৃতি এটা বস্তু আছে, আমি বিয়াতে হওক, বিয়া বাৰুতে হওক বা এইবিলাক পৰ্বতে আমি বাই ভণ্টি হ'ল আমি উল্টা সেৱা কৰোঁ। দেউতাকেও নিজৰ ছোৱালীক সেৱা কৰিব লাগে, বিয়াটো আপোনালোকে চাব। আৰু এইবিলাকত আমি বাই ভণ্টিক সেৱা কৰোঁ। এইকাৰণে কৰোঁ, বাই ভনী হ'ল আমাৰ দান দিয়া বস্তু, গতিকে দান দিয়া বস্তু সদায় পূজ্য হয়। আজি পবিত্ৰ ভাতৃদ্বিতীয়া আমাৰ এই উৎসৱটোত আমাৰ বৃহত্তৰ গোৰ্খা নেপালী জনগোষ্ঠীৰ মাজত প্ৰচলিত। অকল গোৰ্খাসকলো নহয়, উত্তৰ ভাৰতৰ অন্যান্য জনগোষ্ঠীৰ মাজতো আছে ভাতৃদ্বিতীয়া বুলি। অসম চৰকাৰেও আজি ভাতৃদ্বিতীয়াটো আমাক বন্ধ হিচাপে সুবিধা কৰি দিছে। আজিৰ দিনটোত আমাৰ বিবাহিত বা অবিবাহিত সকলো ভণ্টি বাইদেউসকলে ভাই ককাইসকলক জীৱনৰ সুৰক্ষা বিচাৰি আজিৰ এই অনুষ্ঠানটো পালন কৰে। তেওঁলোকে প্ৰথম আপোনালোকে লক্ষ্য কৰিছে আজিৰ যিখিনি ব্যৱস্থাৰে কৰি আহিছে, সেইটোত যমৰাজে যাতে এই ভাই ককাইসকলৰ জীৱনৰ ওপৰত কোনো হস্তক্ষেপ কৰিব নোৱাৰে, তেওঁলোকক দীৰ্ঘায়ুৰ কাৰণে ৰক্ষণাবেক্ষণ কৰিব লাগে। এই বাই ভনীসকলে আজি সম্পূৰ্ণ দেৱ দেৱীক পূজা কৰি যমৰাজক ইয়াৰ পৰা উভতাই পঠোৱাৰ এটা চেষ্টা। সাধাৰণতে এয়া আমাৰ তিহাৰ উৎসৱ বুলি কোৱা যায়। গোৰ্খা জনসমষ্টিত এইটো পালন কৰি থকা হৈছে। আৰু ইয়াত পঞ্চক, যম পঞ্চক বুলি কয়। প্ৰথম দিনাখন আটাইতকৈ চতুৰ প্ৰাণী কাউৰীৰ পূজা কৰা হয়, তেওঁক খাদ্যবস্তু দিয়া হয়। তাৰ পিছদিনাখন আটাইতকৈ প্ৰভুভক্ত কুকুৰ, সেই কুকুৰ দিনাখন কুকুৰৰো পূজা কৰে, তেওঁ মাল্যবৰ্ধন কৰে, খাদ্যবস্তু দিয়ে আৰু মৰম কৰে প্ৰভুভক্ত হিচাপে। তাৰপিছত আমাৰ কৃষকসকলৰ মূল হৈছে হালোৱা গৰু। সেই হালোৱা গৰুৰ তেওঁলোককো গা পা ধুৱাই মাল্য অৰ্পণ কৰি খাদ্য দি পূজা কৰে। তাৰপিছত আহে গৌ মাতাৰ কথা, গাই গৌমাতাসকলক পূজা কৰি দিয়ে। তাৰ গাইৰ পিছতে ভাইৰ পূজা। আজিৰ দিনটোত ভাইসকলক, ভাই ককাইসকলৰ এই ব্যৱস্থা কৰে। গতিকে এনেধৰণে সমাজ ব্যৱস্থাত এই তিহাৰ উৎসৱ পালন কৰি অহা হৈছে। আজি আমি প্ৰথমে পিঠাগুৰি খান্দি চেল ৰুটি বনাম। তাৰমানে এই তেলত পেলাই চেল ৰুটি বনাই
এই মিঠাই পনা এইবিলাক আনি ভাই ককাইৰ কাৰণে। আৰু আজি আমাৰ ভাই ককাই ঘৰৰ খাব নাপায়, আমি খৰচ কৰি চব বজাৰ কৰি আনিছো। হাঁহ বনালো, এই মাংস বনালো, যোনে যি খায় আৰু পনীৰ, নিৰামিষৰ কাৰণে পনীৰ এইবিলাক বনাই চব ৰেডি কৰি। তিলৰ আচাৰ আমাৰ প্ৰথম, চেল ৰুটি আৰু তিলৰ আচাৰ আমাৰ আজিৰ প্ৰথম ভাই ককাইৰ কাৰণে এইটো। আৰু ফুলৰ মালা, ৰাতিপুৱাৰ পৰা ফুলৰ মালা গাঁঠি এই ভাই ককাই ফুট লগাই পেলাই ফুলৰ মালা লগাই দিওঁ। এইটো আপোনালোকে দিছে। এতিয়া আমি ভাই ককাইৰ পৰা আমি ভাই ককাইক দীৰ্ঘায়ু বিচাৰিছো, সদায় থাকক, কোনো ভালে থাকক, কোনো নহয়, দীৰ্ঘায়ু হওক। ভয় কাকাই কোনে তাৰমানে দুশ্মন বিলাকে কোনে এটেক কৰিব নোৱাৰে, সেইটোৱে আমি প্ৰাৰ্থনা কৰি ফুট লগাই দিওঁ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।